ভালে আছেনে আপুনি? আপোনালোকৰ এনেকুৱা হয়নে? এই যে কেতিয়াবা কিছুমান মানুহে খুব আন্তৰিকতাৰে সোধে, ভালে আছা? সেইটোৱে। ভাল লাগে, সুধিব লাগে মানুহক কেনেকৈ আছা, কি কথা জানিব লাগে। কাৰণ মানুহৰ লাইফত মানে বহুত কঠিন সময় থাকে দেই। তাৰ মাজত যদি তোমাৰ কোৱা কথাৰে যদি এজন মানুহৰ দিনটো নাইবা সেই সময়কণ যদি ভাল হৈ যায় সেইটোত তোমাক কি হ'ব? পুণ্যই চুব। কৈছোঁ সেইটোৱে কৈছোঁ। মানে সেইটোৱে কৈছোঁ কৰ্মা বোলা বস্তুটো বুলি কওঁ, মানে কৰ্মা বুলি নহয়, ভাল কাম এটা কৰি চোৱা এতিয়া তুমি যদি কিবা এটা দিব পাৰিছা, এজন মানুহৰ যদি মন ভাল লগাব পাৰিছা, তাতোতকৈনো কি? মই সেইটোৱে বিশ্বাস কৰোঁ যে মানুহ এজনৰ ভাল লগাকৈ যদি কিবা কৰিব পাৰোঁ, ভাল লাগে। সেইটোৱে ক'ম। এতিয়া লাষ্টত গৈ মানে এতিয়া তুমি চেলছত যেতিয়া থাকিবা, চেলছতো বহুত মানুহে গম পায়, যেতিয়া মানুহ এজনে বস্তু এটা বিচাৰি আহে, সেইমতে যদি বস্তুটো পাই যায়, মানুহৰ মনটোত আনন্দৰে হাঁহি পেলাই গুচি যায়। সেই সুখটো তুমি ক'তো নোপোৱা। সেইটো দেখি যি কৰা জেনুইনলি দেখুৱাই ক'ব লাগে। সেইটোৱে ক'ম যে মানুহজনৰ এই হাঁহিটো কেতিয়াও পৰিব দিব নালাগে। মই সেইটোৱে ক'ম। আৰু মোৰ চাগে লাইফত চাগে এইটোৱে গ'ল থাকিব, মানুহক কেনেকৈ মুখত এটা হাঁহি নাইবা ভাল কিবা এটা লৈ আনিব পাৰোঁ মানুহলৈ। সেইটোৱে মই চেষ্টা কৰিম। আৰু মই ভাল এডভাইচ নাইবা ভালদৰে তেনেকুৱা কিবা এটা দিবলৈকে চেষ্টা কৰিম। সেইটো বুলিয়ে মই আগবাঢ়ি আছোঁ বাৰু বৰ্তমান। সেইটোৱে। চাওঁ আহক এইখিনি কি কৈছে। ভালে আছেনে আপুনি? আপোনালোকৰ এনেকুৱা হয়নে? এই যে কেতিয়াবা কিছুমান মানুহে খুব আন্তৰিকতাৰে সোধে, ভালে আছা? ভালে আছানে নাই? কোৱাহে কোৱা। অলপ সময় বোবা হৈ ৰৈ যাওঁ। বাহ। ৰখি যাবলগীয়া হয়, ভালদৰে আছে। সেইটোৱে কৈছোঁ, মানুহৰ লাইফত ইমানেই টেনশ্যন হৈ যায়, ইমানেই যান্ত্ৰিকতাৰ মাজত সোমাই যায়, যে মানুহে এনেকুৱা এটা ঘপককৈ সুধি দিলেও ৰখি যাবলগীয়া হয়, ভাবিবলগীয়া হয় যে কি চলি আছে। সেইটোৱে। অলপ সময়ৰ বাবে বোবা হৈ ৰৈ যাওঁ। এনে লাগে যেন হুক হুকাই কান্দি দিম। তেওঁক আঁকোৱালি লৈ। সেইটোৱে। তেতিয়াহ'লে ভাবা সেইজন মানুহৰ জীৱনত কি চলি আছে। চিঞৰি দিম, নাই ঐ ভালে মই নাই। সেইটোৱে। মই কৈছোঁ তুমি যদি এজন মানুহক সোধা তেনেকৈ, নাইবা ভাল কিবা এটা যদি দিব পাৰা, মুখত হাঁহি এটা লৈ আনিব পাৰা, সেইটোৱে বহুত। কাৰণ মানুহ এজনে বেলেগ এজনৰ পৰা বেলেগ নিবিচাৰে। এটা আন্তৰিকতাৰ এটা ভাল কথা, সেইটোৱে বিচাৰে। তাতকৈ আৰু বেছি নালাগে। কাৰণ কাম কৰিতো মানুহজনেও খাব আৰু খাই আছে, নাইবা কিবা এটা কৰি হ'লেও কৰি আছে। কিন্তু তাৰ বাহিৰে মানুহৰ পৰানো কি বিচাৰে? সেই আন্তৰিকতা। সেইটো দেখি আন্তৰিকতাৰে সকলোকে আঁকোৱালি ল'বা। মই সেইটোৱে মোৰ ফালৰ পৰা ক'ম। কাৰণ সেইটো মোৰো ভাল লাগে, সেইটো তোমাৰো ভাল লাগে, সেইটো সকলোৰে ভাল লাগে। সেইটোৱে ক'ম। কষ্টত আছোঁ, খুব কষ্ট। বা কেতিয়াবা গোমা মুখখন দেখি কিবা এটা অনুমান কৰি যে মা দেউতাই সোধে, কি হৈছে অ'? ঠিকে চলি আছেনে চব? সেইটোৱে। আপোন কিজনেতো সুধিবই যে গোমা মুখখন যদি দেখে, এই মনটো মাৰি আছে নেকি? কি হৈছে অ', কি হৈছে কচোন? ঠিকে আছনে? নে ঠিকে চলি আছে এইবিলাক? চলি থকা নাই নেকি? এবাৰ কবিচোন যদি চলি থকা নাই। সেইটো নিচিনাকৈ আছেনে চব? মন যায় একেলৰে মাৰ বুকুত সোমাই যেন কম, নাই অ' মা পৰা নাই মই। বাহ, বুকুত লাগি গৈছে অ', বুকুত লাগি গৈছে। কিন্তু নাই, সেইবোৰ একো কৰা নাইগৈ। এইবোৰ একো কৰা নহয়গৈ, গম পোৱা নাই? নিমাত হাঁহি এটাৰে ভালেই দিয়া। ভালেই দিয়া। সেইবোৰতো কৈ দিয়া হয় বুলি উৰণিখন টানি লোৱা হয়। সেইটো হয়।
বুকুত লাগিলে যিমান কষ্টই হওক বা যিমান বুকুত খুন্দা মাৰি ধৰক, সেইটো সময়ত এতিয়া তুমি যদি, আৰু সেইটো এটা হয় কিহৰ কাৰণে কোৱা, তোমাৰ মনটো বা বুকুখন নাইবা কিবা এটা কষ্টত ভৰি আছা, সেইবুলি তুমি সন্মুখে পৰা যিটো আন্তৰিকতাই যদি সোধে, তেওঁৰ যদি মনটো ভাল হৈ আছে, তুমি তেওঁৰ মনটো কিয় বেয়া কৰিব চেষ্টা কৰিবা? সেইটোও এটা কথা। সেইটো কৈছে ন, মানুহৰ পাৰ্চপেক্টিভটো বহুত বেলেগ হৈ যায়। এতিয়া তুমি ভাবিবা তেওঁ ভালে আছেনে নাই সেইটো জানিবৰ কাৰণে তেওঁক ভাল এটা কৰি দিম বুলি, ভাল এটা কিবা এটা এডভাইচ দিম বুলি, নাইবা নিদিয়ে একে যদি সুধিলে খবৰে ল'লা ধৰিবা। কিন্তু সন্মুখৰ মানুহজনেও হয় ন, মোৰ যে ইমান বেয়া চলি আছে, মই বেলেগ এজনক যদি লৈ আনো, তেওঁৰ লাইফটো কি চিয়াপ চলি আছে ময়ে গম নাপাওঁ, কিন্তু মোৰ সেইবিলাক যদি দি দিওঁ তেতিয়া কি হ'ব? সেইটো এটা কথা। সেইটো দেখি ন চবৰে পাৰ্চপেক্টিভৰ ওপৰতে ডিপেণ্ড কৰে। নিমাত হাঁহি এটাৰে ভালেই দিয়া বুলি উৰণিখন টানি লোৱা হয়। চলি থাকে লাহে লাহে অনুভৱবোৰ শিল হৈ চলি থাকে। এই উৰণিখনৰ আঁৰত বহু শিল এনেকৈয়ে চলি থাকে। বহুত কষ্ট হয়ও কষ্ট হয়, বুকুখন বিষাইছেও বিষাইছে, সেই কথাষাৰ যে কয় যে কষ্ট কষ্ট কষ্ট। মানুহে সেই শিলবোৰক জীৱন বুলি ভুল কৰে। সেইটোৱে মানুহে কয় যে জীৱনৰ এই দুখ কষ্টৰ এই মায়াৰ জীৱন বুলি যে কয় যে, মায়াই এই জীৱন। সেইটোৱে মই এইটো ক্ৰিটিচাইজ কৰিব নাযাওঁ, কাৰণ মই এতিয়ালৈকে আৰম্ভণি কৰিছোঁহে, জাষ্ট ফুলপাহ মেল খাইছেহে, নাইবা গজালিটোৰ পৰা ওলাইছোঁহে, কাৰণ দুুনীয়াখন লাহে লাহে দেখিব লৈছোঁহে। এতিয়ালৈকেতো অলপ দিনৰ আগলৈকেতো শিপাতে যি আছিলোঁ নিচিনা। এতিয়া যিখিনি বস্তু দেখিছোঁ বা কৰিছোঁ, দেখিছোঁ, শিকিছোঁ, সেইখিনিৰ পৰাই কৈ আছোঁ বৰ্তমান। কিন্তু ইমান ডাঙৰ কথা এটা জীৱনক লৈ বৰ্তমান মই একো ক'ব নোৱাৰোঁ, কাৰণ সেইটো কাৰণে কিমান লাগিব, বহুত ডাঙৰ এটা এক্সপিৰিয়েঞ্চ, বহুত ডাঙৰ এটা কথা লাগিব। বুজি নাপাম চাগে এতিয়া বৰ্তমান এই কথাবোৰ, যে শিলবোৰ জীৱন বুলি কোৱা উচিত নে অনুচিত। সেইটোৱে জীৱনটো এনেকুৱাই, বুকুখন শিলেৰে ভাঙি ভাঙি বুকুখন চুৰমাৰ কৰি দিছে, সেই তেনেকুৱা নিচিনা কথা। জোনবাই হোৱাই ভাল। কেতিয়াবা ভাবোঁ ভালেই হ'ল জোনবাই যে ঢুকি নোপোৱাকে ওপৰত থাকে, সেইটোৱে ঢুকি নোপোৱাকে থাকে দেই জোনবাই এটি বেজী এটি দিয়া বোলে পদ্য বসা বয়সত, তোমাকে ভাল পাইছিলোঁ আকৌ দেই পদ্য পঢ়া বয়সত, লাগে চাকিৰ তলতে পঢ়িছিলোঁ। সঁচাই দেই এটা জীৱন গ'ল। এতিয়াতো ল'ৰা ছোৱালীবিলাকে, এতিয়া বুলি নহয় এতিয়া চাগে কিছুমানে পাবও পাৰে, চাকি হওক, লেম্প হওক, কেৰাচিন হওক, এইকেইটা বস্তু চাগে পোৱা মানে দেখিছে নাই এইটোতো সন্দেহ হৈছে। কাৰণ এতিয়া আমাৰ লগৰ এটা কথা আছিলে, মোৰ লগৰ এজন, সি বোলে এবাৰ এই আন্ধাৰত থাকোঁতে সি কেনেকৈ কি কৰিলে মই গম নাপাওঁ, মই পিছত শুনিছোঁ মানে, কেৰাচিন তেল যে থাকে যে বটলত, সি পানী বুলি সেইটোকে খাই পেলাইছিলে। তাৰপিছত হস্পিটেলাইজ হ'ল আৰু তাৰপিছত ঠিক হৈ গ'ল। এতিয়া বহুত ভাল পজিশ্যন, ভাল জেগাত আছে সি, আৰু মানুহটো বহুত ভাল। সেইটোৱে ভাবা তেনেকুৱা এটা মানে খণ্ড গুচি গৈছে মানে কেৰাচিনৰ কাৰণে, আৰু বৰ্তমান সময়ত কেৰাচিনৰ চিন চাপ নাইকিয়া নিচিনা হৈছে। কাৰণ এটা সময়ত কেৰাচিনটো কণ্ট্ৰলে আহে, এই চৰকাৰী দোকানবিলাকৰ পৰা আহে, সেই তেনেকুৱা অৱস্থা। কিন্তু সেইটোৱে মানে এতিয়াৰ দিনত চাকি লেম্প, এটা লেম্পকেইটাও তাৰ মাজত লাইটটো ভৰাই জ্বলাই থৈ দিয়ে এতিয়াৰ দিনত। এতিয়া মানে বহুতেই সলনি হৈ গৈছে বস্তুবিলাক। সেইটোৱে আৰু আমাৰো এটা সময়ত 1 বছৰ কাৰেণ্ট নাছিলে, সেইটো সময়ত চাকিতে পঢ়িলোঁ, চাকিতে এক্সাম দিলোঁ, লেম্পতে পঢ়িলোঁ। সেইটোৱে মানে সেইকেইটা দিন মানে বেলেগ এটা দিন গৈছিলে। আৰু এতিয়াও মনত আছে 1 বছৰ কাল
মানে 1 বছৰ সময় কেনেকৈ উইদাউট লেম্প মানে কাৰেণ্ট নোহোৱাকৈ থাকিব পাৰে। আৰু খুব সম্ভৱ তেনেকুৱা সময়তে চাগে দেই, আমাৰ বা এজনী আছিলে, এটা সেই তুলনি হৈছিলে চাগে দেই, মোৰ খুব সম্ভৱ, মোৰ যিটো মনত আছে। কাৰণ সেইখিনি সময়ত কাৰেণ্ট চাৰেণ্ট নাই, এনেকুৱা অৱস্থা আহি পেলাই আমাৰ ইয়াত থাকিবলগীয়া হৈছিলে ন। মানে সেইটোৱে কৈছোঁ, মানে আমাৰটোতো অৱস্থা বেয়া হৈছিলে, মানে বেলেগৰো তেনেকুৱা অৱস্থা হৈ গৈছিলে মানে। আৰু থাকিলে কষ্ট কৰি সেইখন সময় ভালদৰে, এতিয়াও সিহঁতেও বহুত ভাল ভাল হৈ আছে। এতিয়া সকলোৱে ভাল হওক সেইটোৱে আশা কৰোঁ। এটা মানে কাৰেণ্টৰ ক্ৰাইচিছ বুলি, ক্ৰাইচিছ মানে কি হ'ল, সেইটো এটা বহুত বেলেগ কাহিনী হয়। এইবিলাকতো নকৈছোঁ আৰু এতিয়া। সেইটোৱে তেনেকৈ কেনেকৈ এতিয়া আজিৰ দিনত কাৰেণ্টৰ বিনা মানুহ থকাটো সম্ভৱ হয় জানো? এইটোৱে বহুত বেলেগ এটা কাহিনী হৈ যাব এতিয়াৰ দিনত, যদি মানুহে যদি থাকোঁ বুলি কয়। সেইটোৱে চাওঁ আহক এতিয়া কি আছে কি নাই। জোনবাই হোৱাই ভাল। কেতিয়াবা ভাবোঁ ভালেই হ'ল জোনবাই যে ঢুকি নোপোৱাকৈ ওপৰত থাকে। কাৰণ তললৈ অহা হ'লে নিপুণ খেলুৱৈ মানুহে চাগে জোনৰ লগত খেলিলেহেঁতেন। বাহ, জোনৰ লগত খেলাও কথা এটা আছে ন। কোনোবাই ফুটবল বুলি গুৰিয়ালেহেঁতেন, কোনোবাই গাত থকা ক'লা দাগবোৰ চাই হাঁহিলেহেঁতেন। সেইটোৱে এইটো এটা সমাজৰ চানেকি এটাই কথা কৈছে চাগে। সেইটোৱে ফুটবলৰ বুলি গৰিয়ালেহেঁতেন, সেইটোতো বহুতৰ লগত চলি যায়। সেইটোৱে সমাজৰ বহুত, সেইটোৱে কৈছোঁ ন, সমাজত ছাৰ্ভাইভ কৰাটোও বহুত কিছুমান ক্ষেত্ৰত এতিয়া এটা কি বুলি ক'ম, চব বুলি নকওঁ, কিছুমান জেগাত হৈ যায় তেনেকুৱা। আৰু টিভি হওক, চিনেমা হওক, নাইবা চিৰিয়েল হওক, এনেকুৱা কাহিনী হওক, এইবিলাকত বহুত দেখা যায় যে এনেকুৱাও কিছুমান হৈ যায়, কিছুমানক ফুটবল বুলিয়ে খেলি দিলে, নাইবা ক'লা দাগবোৰ চাই হাঁহিলে, বহুতে ক'লা হওক নাইবা তেনেকুৱা হওক বুলিয়েই হাঁহিয়ে দিলেহেঁতেন, গাত দাগ থকাহেঁতেনো। সেইটোৱে মানে মানুহক মানুহ হিচাপে নিচিনে হৈ যায় যে। সেইটো দেখি মই সেইটোকে ক'ম যে তেনেকুৱা হ'ব চেষ্টা নকৰিবা, ভালেই হোৱা। আৰু ক্ৰিটিচাইজ বেলেগকৈ নকৰিবা। যদি ভাল লাগিছে যদিও থাকা, বেয়া লাগিছে যদি আঁতৰি আহা। কিন্তু বেলেগক দুখ দি আহিব নালাগে। কাৰণ তেওঁৰ জীৱনত অলৰেডি চাগে কি চলি আছে তুমি কেনেকৈ গম পাবা। আৰু সেইটোৱে আৰু দিনক দিনেতো সেইবিলাক নাইকিয়া হৈ গৈ আছে ন। সেইটোৱে এনেকুৱা হ'ব লাগে। কোনোবাই চাগে ভাল পোৱাৰ ভাও ধৰি নিথৰুৱা কৰিলেহেঁতেন। সেইটোতো এতিয়াৰ দিনততো চলিয়ে থাকে নিচিনা হয়। কোনোবাই চাগে ভাল পোৱাৰ ভাও ধৰি নিথৰুৱা কৰিলেহেঁতেন। জোনক লৈ গান, কবিতা, অনুভৱ এইবোৰ কিজানি নাথাকিলেহেঁতেন। সেইটোৱে আমি জোনবাইটো দেখি থাকোঁ, সেইটো কৈছে কল্পনা। এইবিলাকেই হৈছে কল্পনা, জোনবাইৰ লগত কি কৰিব পাৰিবা। কবিতা, অনুভৱ এইবোৰ কিজানি নাথাকিলেহেঁতেন। কিন্তু এটা কথা মনত ৰাখিবা, জোনবাইটো হওক, সূৰ্যটো আমি ডাইৰেক্ট এতিয়া চাব নোৱাৰোঁ কাৰণে আমি সূৰ্যৰ ওপৰত তেনেকুৱা প্ৰেমৰ নাইবা তেনেকুৱা ধৰণৰ কথা নিলিখোঁ। কিন্তু জোনটো হৈছে আমি ৰাতি ভালদৰে তাক চাব পাৰোঁ। আৰু সেইটোৱে বস্তু এটা আছে য'ত পৃথিৱীৰ অলপ বহুতখিনি আঁতৰত যদিও থাকে, একেটা সময়তে দুইটাই একেলগে চাই থাকিব পাৰে। আৰু সেইটোকে ওচৰ চপাই লয়। এতিয়া তুমি যদি আছা এজেগাত, মই আছোঁ যদি এজেগাত, কিন্তু দুইটো জেগাতে যদি আন্ধাৰ হৈ আছে, দুইটাতে যদি জোনটো ওলাই আছে, তুমিও চালা ময়ো চালোঁ, একেলগে চালোঁ, সেইটোৱে হৈছে আমাৰ প্ৰেম হ'ব নেকি। সেই তেনেকুৱা নিচিনা আমাৰ মাজত কানেকশ্যনটো সেই জোনটোৱে হৈ যাব। সেইবিলাক এটা সময়ত বহুত ভাল লাগিলে চাই। এতিয়াও জোনটো হওক, তৰাবিলাক হওক, চাইডও ভালেই লাগে ন, সেই তেনেকুৱা নিচিনা। সেয়ে আজিৰ পৃথিৱীটো এৰা নামি অহা হ'লে জোন চাগে ক'ত জোন হৈ থাকিলেহেঁতেন। জোন হৈ থাকিলেহেঁতেন জানো। সেইটোৱে কৈছোঁ, এই পৃথিৱীৰ কি আছিলে
এইবিলাক উদ্যোগৰ হওক নাইবা বায়ুৰ হওক, যিবোৰ ক'লা ধোঁৱা হওক, সেইটোতে চাগে জোনৰ যিটো চমক থাকিলেহেঁতেন সেইটোৱে নাইকিয়া হৈ থাকিলেহেঁতেন। ক'লা পলা পৰি পেলাই ধূলি চুলি পৰি সেইটো ৰিফ্লেক্টটো দূৰৰ কথা, একোৱে হ'ব নোৱাৰিলেহেঁতেন। এনেকুৱা অৱস্থা হৈ গ'লহেঁতেন। ভাবা জোনটো বোলে তললৈ নামি আছে বোলে, সেইটো ছাইড পুট খাই বোলে পৰিছে। সেইটোকে কৈছে যে এৰা নামি অহা হ'লে জোন চাগে ক'ত জোন হৈ থাকিলহেঁতেন, সেইটো কথা কৈছে। সেয়ে আজিৰ পৃথিৱীটো জোন হোৱাটো ভাল। নিজক নিজেই ভালে ৰাখিবলৈ জোন হোৱাটো জৰুৰী। সেইটোৱে ইয়াত কথাটো ক'বলৈ লৈ গৈছে যে তুমি নিজক কেনেকে লৈ যোৱা সেইটো কথাৰ ওপৰত কৈ আছে। সকলোৰে হৈও কাৰো নোহোৱাকৈ থকাটো জৰুৰী। সকলোৱে চাব পাৰে, কথা পাতিব পাৰে, ভালো পাব পাৰে, কিন্তু কোনেও ঢুকি পাব যাতে নোৱাৰে। ইয়াত বহুত বেলেগ এটা কথা ঘটিছে যে সকলোৱে, সেয়ে আজিৰ পৃথিৱীটো জোন হোৱাটো ভাল। নিজক নিজে ভালে ৰাখিবলৈ জোন হোৱাটো জৰুৰী। সকলোৰে হৈ কাৰো নোহোৱাকৈ থকাটো জৰুৰী। সকলোৱে চাব পাৰে, কথা পাতিব পাৰে, ভালো পাব পাৰে, কিন্তু কোনেও ঢুকি পাব যাতে নোৱাৰে। সেইটো এটা বহুত বেলেগ কথা এটা কৈ দিলেও। যিটো কথা মই বৰ্তমানটোতো যিখিনি মানে নলেজ আছে সেইখিনি দি এক্সপ্লেইন কৰিব নোৱাৰিম। আঁতৰৰ পৰা চাই অনুমান কৰিব পাৰে, কিন্তু ভৰিক ভিতৰখন জুমি চাব যাতে নোৱাৰে। আজিৰ দিনত জোনবাই হোৱাটো সঁচাই জৰুৰী। নামি আহি স্বাৰ্থপৰৰ মাজত পোহৰ হেৰুৱাই আন্ধাৰত সাৱটি লোৱাতকৈ এনিশাৰ আওনিশিৰ এই ভাল। সেইটো কৈছে নামি আহি যদি স্বাৰ্থপৰৰ মাজত যদি তুমি নিজৰ পোহৰটো যদি হেৰুৱাই দিয়া, তাতকে এদিন আউসী হৈ থকাই ভাল বুলি কৈছে। যে এদিন কাৰো কাৰণে দেখিয়ে নাপাব, সেইটোৱে হোৱা ভাল বুলি ক'লে। পিছদিনা আকৌ নতুন ৰূপত ওলাব পাৰি, কিন্তু ইয়ালৈ নামি অহা হ'লে চাগে জোনৰ নিজৰ জোনাকক হেৰুৱালেহেঁতেন। সেইটোৱে কৈছো ন, মানে এইখিনি কথা ন মইতোতো এতিয়া মোৰ বৰ্তমান যিমানখিনি নলেজ আছে সেইখিনি মই এক্সপ্লেইনেই কৰিব নোৱাৰিম। আজিৰ পৰা পৃথিৱীটো জোন হোৱাটো ভাল। নিজক নিজে ভালে ৰাখিবলৈ জোন হোৱাটো জৰুৰী। সকলোৰে হৈও কাৰো নোহোৱাকৈ থকাটো জৰুৰী। সকলোৱে চাব পাৰে, কথা পাতিব পাৰে, ভালো পাব পাৰে, কিন্তু কোনেও ঢুকি পাব যাতে নোৱাৰে। আঁতৰৰ পৰা চাই অনুমান কৰিব পাৰে, কিন্তু ভিতৰখন জুমি চাব যাতে নোৱাৰে। আজিৰ দিনত জোনবাই হোৱাটোৱেই জৰুৰী। নামি আহি স্বাৰ্থপৰৰ মাজত পোহৰৰ হেৰুৱাই এন্ধাৰ সাৱটি লোৱাতকৈ এনিশাৰ আউসিয়েই ভাল। পিছদিনা আকৌ নতুন ৰূপত ওলাব পাৰি, কিন্তু ইয়ালৈ নামি অহা হ'লে চাগে জোনৰ নিজৰ জোনাকক হেৰুৱালেহেঁতেন। সেইটো হয় যে মই ইয়াত যেনেকৈ কৈছোঁ ন, পলিউশ্যনৰ কাৰণে যে জোনটো গোটেইখিনি ক'লা দাগ লাগি যাব বুলি যে কৈছিলোঁ, যে সেই একেখিনি কথাকে ইয়াত বেলেগ আকাৰত ক'লে যে সমাজত গৈ তুমি যদি তোমাৰ নিজৰ পোহৰটো যদি হেৰুৱাই দিয়া, সেইটো হোৱাতকৈ এদিন তুমি সকলোৰে পৰা লুকাই থকাটোৱে ভাল বুলি কৈছে। সেইটো কৈছে মানে এইটো কি বুলি ক'ম, সেইটো মই বৰ্তমান এইখিনি ভালদৰে এক্সপ্লেইন কৰিব নোৱাৰিম, কাৰণ এইখিনি বহুতখিনি কথা একেলগত লগ খাই আছে। আৰু এইখিনি মই ভালদৰে যদি এক্সপিৰিয়েঞ্চ কৰোঁ নাইবা জানো তাৰপিছত জনাম আপোনালোকক যে এইখিনি আৰু কিহত লগাব পাৰি নাইবা কিহত কেনেকৈ ক'ব পাৰি। এতিয়া বহুত ডাঙৰ কথা কিছুমান কৈ দিছে সিহঁতে। আৰু যিমান পাৰা মানুহক সুধিবা, কথা জানিবা, তেওঁলোকৰ জীৱনত কি চলি আছে, কি চলি থকা নাই, সেইবিলাকৰ কথাও গম ল'বা। এটলিষ্ট গোটেই জীৱনটোৰ এই যিমানটো যান্ত্ৰিকতা চলি আছে ন, তাৰ মাজত তুমি তোমাৰ ফালৰ পৰা বেয়াকৈ নকৈ ভাল কি সেইটো কৈছোঁ, মানুহজনৰ
লাইফতটোতো মানুহ জন্ম বুলি নহওঁ, সকলো মানুহৰে এতিয়া লাইফত নিজৰে এটা কিবা নহয় কিবা এটা থাকেই। তাৰ মাজত তুমি চিয়াপ্পা কৰাতকৈ তেওঁক লাগিলে একোৱেই নক'বা, যদিহে পাৰা খবৰটোকে লোৱা, বেছি নালাগে।